এটি 10 বছৰীয়া মৰম লগা ল'ৰাৰ কাহিনী। এসময়ত ভাৰতৰ এখন নগৰত ৰিণ্টু নামৰ এজন 10 বছৰীয়া মৰম লগা সৰু ল'ৰা আছিল। ৰিণ্টু মাক দেউতাকৰ একমাত্ৰ পুত্ৰ আছিল আৰু তেওঁৰ এবছৰ বয়সতেই মাকৰ মৃত্যু হৈছিল। ৰিণ্টুৰ দেউতাক আছিল এজন ধনী আৰু ব্যস্ত ব্যৱসায়ী, যিয়ে নিজৰ সন্তানৰ সৈতে সময় কটাব নোৱাৰিছিল। ৰিণ্টু শুই থাকোঁতেহে দেউতাকে তাক দেখিছিল, কাৰণ সি শুই থাকোঁতেই দেউতাক ঘৰলৈ আহিছিল আৰু সি ৰাতিপুৱা উঠাৰ আগতেই তাৰ দেউতাক নিজৰ অফিচলৈ গুচি গৈছিল। দেউতাকৰ মনোযোগ পাবলৈ ৰিণ্টুৱে সদায় হাহাকাৰ কৰিছিল, কিন্তু তাৰ আশা পূৰণ নোহোৱাত ৰিণ্টুৱে প্ৰায়েই ঘৰৰ বাহিৰলৈ ওলাই গৈ তাৰ বন্ধু বান্ধৱীৰ সৈতে খেলিবলৈ বা সংগ পাবলৈ ভাল পাইছিল আৰু তেনেদৰে সময় কটাইছিল। তেনেকৈয়ে সময় বাগৰি গৈ আছিল। ৰিণ্টুৱে এদিন দেউতাকৰ লগত খেলিবলৈ মনে প্ৰাণে খুবেই ইচ্ছা কৰিছিল, কিন্তু সি খেলিব পৰা সময়ত দেউতাক ঘৰত নাথাকে কাৰণে তাৰ আশা পূৰণ নহ'ব বুলি সি জানিছিল। পিছে সিদিনা সন্ধিয়া হঠাৎ দেউতাক ঘৰলৈ অহা দেখি ৰিণ্টু আচৰিত হৈছিল আৰু অলপো বিলম্ব নকৰি দেউতাকক সি কৈছিল, "দেউতা, আজি মই তোমাক সন্ধিয়াতেই ঘৰত দেখি বৰ আচৰিত হ'লোঁ।" দেউতাকে তাক ক'লে, "হয় নেকি? আচলতে মোৰ সন্ধিয়াৰ মিটিং বাতিল কৰা হৈছে, গতিকে ঘৰলৈ আহিছোঁ, কিন্তু 2 ঘণ্টাৰ পিছত মই বিমান এখন ধৰিব লাগিব।" দেউতাকে উত্তৰ দিলে। "কেতিয়া ঘূৰি আহিবা?" "কাইলৈ দুপৰীয়া।" কিছু সময় ৰিণ্টু গভীৰ চিন্তাত ডুব গৈ থাকিল আৰু তাৰ পিছত সি সুধিলে, "পাপা, বছৰত তুমি কিমান উপাৰ্জন কৰা?" পিতৃয়ে আচৰিত হৈ ক'লে, "প্ৰিয় পুত্ৰ, সেয়া বৃহৎ পৰিমাণৰ ধন আৰু তুমি সেই অংক বুজিব নোৱাৰিবা।" "ঠিক আছে দেউতা, তুমি তোমাৰ উপাৰ্জনত সুখী হয়নে?" দেউতাকে ক'লে, "হয়, মই মোৰ আৰু কোম্পানীৰ উপাৰ্জনত সুখী, অতি সুখী, আৰু সঁচাকৈয়ে মই কিছু মাহৰ ভিতৰতে কোম্পানীৰ নতুন শাখা খোলাৰ লগতে আৰু এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ। তুমি কি ভাবা? তোমাৰ কাৰণে সেয়া বৰ ভাল কথা নহয় নেকি?" ৰিণ্টুক দেউতাকে সুধিলে। "হয় দেউতা, তোমাৰ উপাৰ্জনৰ কথা শুনি মোৰ ভাল লাগিল। সেয়ে মই তোমাক আৰু এটা প্ৰশ্ন সুধিব পাৰোঁনে?" দেউতাকে ক'লে, "হয়, তুমি নিশ্চয় প্ৰশ্ন কৰিব পাৰা।" "দেউতা, ক'ব পাৰিবানে তুমি এদিন বা আধা দিনত কিমান উপাৰ্জন কৰা?" দেউতাকে তাক ক'লে, "এই প্ৰশ্নটো কিয় কৰিছা?" দেউতাক আচৰিত হৈছিল যদিও ৰিণ্টু দৃঢ় আছিল। "প্লিজ দেউতা, অনুগ্ৰহ কৰি ক'ব পাৰিবানে এঘণ্টাত তোমাৰ কিমান উপাৰ্জন হয়?" দেউতাকে হাৰ মানি উত্তৰ দিলে, "প্ৰতি ঘণ্টাত 1000 টকাৰ আশে-পাশে মোৰ উপাৰ্জন হয়।" ৰিণ্টু দৌৰি গৈ তাৰ কোঠাটোত সোমাই নিজৰ টিনৰ বেংকটোৰ ওচৰলৈ গ'ল, য'ত তাৰ নিজৰ সঞ্চয় আছিল। বেংকটো লৈ নামি আহি সি দেউতাকক ক'লে, "মোৰ বেংকত 5000 টকা আছে দেউতা। তুমি মোক 5 ঘণ্টা সময় দিব পাৰিবানে, যাতে মই তোমাৰ লগত কেইঘণ্টামান সাগৰৰ পাৰত কটাব পাৰোঁ আৰু কাইলৈ সন্ধিয়া তোমাৰ লগত খাবলৈ যাব বিচাৰোঁ। দেউতা, অনুগ্ৰহ কৰি মোক সেইখিনি সময় দিব পাৰিবানে?" ৰিণ্টুৰ কথাত দেউতাক বাক্ৰুদ্ধ হৈছিল আৰু অনুশোচনা কৰিছিল। এই কাহিনীটোৱে আমাক কয় যে টকাৰে সময় কিনিব পৰা নাযায়। এজন পিতৃ বা এগৰাকী মাতৃৰ নিজস্ব গুৰুত্ব আছে। মাক দেউতাকে শিশুক দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰটোৱেই হ'ল সময়, কাৰণ ধনেৰে সকলো কিনিব নোৱাৰি। কাহিনীটোৰ পৰা আমি শিকিব পাৰোঁ যে সফলতাৰ পৰিমাপ হ'ল সময়, ধন নহয়। সুখ, আনন্দ, সমৃদ্ধি আৰু সময়তকৈ ধন গুৰুত্বপূৰ্ণ নহয়, আৰু সেয়ে সময়ৰ সঠিক ব্যৱহাৰৰ সৈতে মানুহৰ জীৱনৰ প্ৰকৃত সফলতা জড়িত হৈ থাকে। ৰিণ্টুৱে তাৰ বেংকত জমা কৰা সঞ্চয়ৰ অৱতাৰণাৰে কাহিনীটোত ইয়াকে কোৱা হৈছে যে অলপ কষ্ট কৰিলেহে আমি যিকোনো ভাল কামৰ শীৰ্ষত উপনীত হ'ব পাৰোঁ। সন্তানে পিতৃ মাতৃৰ পৰা যি সান্নিধ্য বিচাৰে, তাৰ কাৰণে পিতৃ মাতৃয়ে সন্তানক পৰ্যাপ্ত সময় দিয়াটোৱেই মাক দেউতাকৰ প্ৰাথমিক আৰু পৰম কৰ্তব্য হোৱা উচিত। পিতৃ বা মাতৃ হিচাপে আপুনি জীৱনৰ কঠিন সময়ৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনাৰ সন্তানক সিহঁতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আপুনি নিজকে উৎসৰ্গিত কৰিব লাগিব। যিকোনো প্ৰকাৰে সন্তানক সময় দিবই লাগিব। কাহিনীটোৰ বিষয়ে আপোনাৰ মতামত মন্তব্যত জনাব, যাতে এনে
এনেধৰণৰ কাহিনীৰ বিষয়ে অধিক চৰ্চা হয়। কাহিনীটো যদি আপুনি ভাল পাইছে আমাৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই এনে প্ৰেৰণাদায়ক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।